Hello everyone, welcome back to my channel. আজি একেবাৰে নেক্সট ডে হয় সাসুৰালৰ পৰা আৰু সানি দেখিছানে বেগ চেক লৈ একদম ৰেডি যাবলৈ হাজু আৰু সবে ৰেডি হৈ আছে আৰু সানি যে ইমানে এক্সাইটেড হৈ আছে আৰু ৰ'ব মোৰ আউটফিটটো দেখাই লওঁ আপোনালোকক এয়া হৈছে মোৰ আজি আউটফিট যেহেতু কমফৰ্টেবল ড্ৰেছ হ'ব লাগে ন সেইটো কাৰণে মই এনেদৰে ওলাইছোঁ জিন্স আৰু টপ এটা পিন্ধি আমি সকলোৱে এক্সাইটেড হৈ আছোঁ যেহেতু সানিৰ ফাৰ্ষ্ট ফ্লাইট সেইটো কাৰণে তো বলক যাওঁ আৰু দেখিছেনে এয়াৰপৰ্টত আহিয়ে সানি চকলেট আৰু কাজু লৈ ল'লে ইমান যে দাম নহয় এয়াৰপৰ্টৰ চকলেট যিকোনো বস্তু বহুত দাম আৰু গাইজ এয়া গোটেই ফেমিলি আমি একদম এয়াৰপৰ্টত বহি আছোঁ আৰু এইবাৰ নহয় বিয়াৰ পাছত মোৰ ফাৰ্ষ্ট টাইম নেকি আমি গোটেই ফেমিলি ফুৰিবলৈ বুলি ওলাইছোঁ আৰু এয়া শাহুমাও আহি পালে মা শাহুমা শহুৰ দেউতা আমি গোটেইখিনি জান মই সানি আৰু সানি যিহেতু ফাৰ্ষ্ট ফ্লাইট আৰু আমাৰ মাৰো ফাৰ্ষ্ট ফ্লাইট হয় আৰু শহুৰ দেউতা বা শাহুমা আগতে গৈছে বাৰু কিন্তু মা আৰু সানিৰ ফাৰ্ষ্ট ফ্লাইট সেইটো কাৰণে পূৰা এক্সাইটেড হৈ আছোঁ আৰু শাহুমাক দেখিছেনে একেবাৰে কেমেৰাত উঠিবলৈ ৰেডি হৈ আছে আৰু সানি ভিতৰত সোমাই মই ভাবিছিলোঁ বহুত দিগদাৰ দিব নেকি কিন্তু সি ইমান আমনি নকৰিলে শুই থাকিলে সেইটো কাৰণে বহুত ভাল লাগিল আৰু এয়া দেখিছেনে বাহিৰৰ দৃশ্য ইমানেই ধুনীয়া লাগিছে নহয় দেখিবলৈ কি ক'ম আৰু তো সেয়া আৰু আমি এতিয়া সানিক লৈয়ে বেছি ভয় খাই আছিলোঁ আৰু সানি ধুনীয়াকৈ আছে এয়া পানী বটল আৰু বিস্কিট দিছে তাহাঁতৰ ফালৰ পৰা ফ্ৰী তো আমি আহি পালোঁ গুৱাহাটী একদম লগালগ আহি পালোঁ দেখিছেনে 40 মিনিটছ লাগে এইটো কাৰণে আহি পালোঁ আৰু সানি শুয়ে থাকিলে আৰু আহি আপোনালোকক ৰুম ট'ৰ দি দিছোঁ মানে হোটেল ৰুম ট'ৰ ইয়াত ধুনীয়াকৈ কফি চফি বনাব পাৰি আৰু এইবোৰ ব্যৱস্থা কৰা আছে ৱাৰ্ড্ৰব দিছে আৰু ধুনীয়াকৈ একদম টিভি চিভি আছে আৰু তো আপোনালোকক এনেকৈ ধুনীয়াকৈ দেখাই দিছোঁ আৰু সানি দেখিছেনে অৱস্থা বেয়া কৰি দিছে ৰুমৰ আৰু আমি নহয় ভাইটি ফ্লেটত কেলে নাথাকিলোঁ গম পায়নে যিহেতু সানিৰ কাৰণে অসুবিধা হ'ল সেইটো কাৰণে মানে কিবা প্ৰব্লেম হ'ল আৰু সেইটো কাৰণে আমি হোটেল ৰুমত আহিলোঁ মা শাহুমা আৰু শহুৰ দেউতা ভাইটি ফ্লেটত থাকিলে তো সেইটো কাৰণে একো নাই বাৰু ওচৰতে হয় ফ্লেটটো সেইটো কাৰণে আমাৰ অহা যোৱা চলি থাকিব বাৰু কিন্তু আমি ৰাতি থাকিবলৈ বুলিহে মানে হোটেল ৰুম ল'লোঁ যিহেতু কিছুমান অসুবিধাৰ কাৰণে মানে আমি তাত থকা নাই আৰু সানি দেখিছেনে দুষ্ট আৰম্ভ ইমান যে এনজয় কৰিছে মই ভাবিছোঁ সি ফ্লাইটত অহাৰ পাছত কিবা ভাগৰ লাগিব নেকি বা কিবা নাই তাৰ ইমানে দুষ্ট নহয় সি মানে বহুত ভাল পাইছে আৰু সৰু ল'ৰা ছোৱালীক নহয় অলপ ফুৰাব লৈও যাব লাগে তেতিয়া তাহাঁতি মানে বাহিৰৰ পৰিৱেশ গম পাব ন সেইটো কাৰণে মানে সানি এনেকৈ মস্তি কৰিছে আৰু তাক দেখি মোৰো ভাল লাগিছে আৰু পাপাই মোৰ কাৰণে কফি একাপ বনাই দিলে এতিয়া মোৰ ভাল লাগিছে হেল্ল' গাইজ গুড মৰ্ণিং আজি হৈছে নেক্সট ডে আৰু আজি একেবাৰে ৰাতিপুৱা শুই উঠি গা পা ধুই মেলিলোঁ গা পা ধুই একেবাৰে ধুনীয়াকৈ ড্ৰেছ এটাও পিন্ধি ল'লোঁ এফালে সানি শুই আছে সেইটো কাৰণে একেবাৰে লাহেকৈ কথা পাতিব লগা পৰিছে পাপাও ফ্ৰেছ হ'ল ময়ো ফ্ৰেছ হ'লোঁ মানে জানেও ফ্ৰেছ হ'ল ময়ো ফ্ৰেছ হ'লোঁ আৰু লগতে আমাৰ ব্ৰেকফাষ্টটো আহি গ'ল ব্ৰেকফাষ্টত কি আছে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব যিহেতু তাহাঁতৰ ফালৰ পৰাই ব্ৰেকফাষ্ট দিছে তো সেয়া আৰু ব্ৰেকফাষ্ট ছেকশ্যন আৰু আজি দিনৰ দিনটো কি কৰিছোঁ সকলোখিনি দেখুৱাই থাকিম চাই থাকিব যিহেতু আন্ধাৰ কৰি থৈছোঁ সানি কৰি আছে সেইটো কাৰণে তো সেইটো কাৰণে লাহে লাহে কথা পাতি আছোঁ তো চাই থাকক ভিডিঅ'টো আৰু হোটেলৰ ফালৰ পৰা আমাৰ কাৰণে ব্ৰেকফাষ্ট ফ্ৰী দিছিলে সাউথ ইণ্ডিয়ান খানা দিছিলে এয়া ইডলি চাম্বাৰ কিবা কিবি আৰু পোহা আছিলে তো বহুত টেষ্টি আছে বিৰাট টেষ্টি আছে তো আমি আহি পালোঁ ছায়েন্স মিউজিয়াম সানি শুই গ'ল আমি গোটেই ফেমিলি আহিছোঁ তো চাই থাকক ভিডিঅ'টো কি কৰিছোঁ
সায়েন্স মিউজিয়ামৰ পৰা আহি আমি কলাক্ষেত্ৰলৈ বুলি আহিলোঁ যিহেতু মাৰ ফাৰ্ষ্ট টাইম সেইটো কাৰণে মাক ফুৰাবলৈ বুলি লৈ আহিলোঁ যিহেতু আমি আগতে আহিছোঁ কেইবাবাৰো কিন্তু মাক লৈ অহা নাই ন সেইটো কাৰণে মাক লৈ আহিলোঁ আৰু ইয়াত আহিলে যে দিনৰ দিনটো কেনেকৈ পাৰ হৈ যায় গমেই পোৱা নাযায় ইমান যে ভাল লাগে নহয় ইমান কিবা কিবি আছে চাবলগীয়া ন মানে থাকিয়ে যায় মানে আৰু পেইণ্টিংবিলাক দেখিছেনে ইমান ধুনীয়া পেইণ্টিংবিলাক চাই যে ইমান ভাল লাগিলে নহয় আৰু আমি নহয় তাৰ পৰা আহি ফ্ৰেছ হ'লোঁ তাৰপাছত ভাইটি ফ্লেটলৈ বুলি আহিলোঁ যিহেতু মাহঁত ইয়াতে আছে সেইটো কাৰণে মাহঁতৰ ওচৰলৈ আহিছোঁ আৰু চানি দেখিছেনে খুৰাকৰ ফ্লেটত যাবলৈ ৰেডি হৈ আছে তো আমি এতিয়া লিফ্টত উঠিলোঁ তো আপোনালোকৰ নেক্সটো ভিডিঅ'ত দেখাই আছোঁ আৰু ইয়াৰ পাছত ক'ত ক'ত গৈছোঁ তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ বাই বাই লাভ ইউ অল